मेरे वाला अपन कर दो ना इसमें। हम्म नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा। नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा। नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा। बुद्धं शरणं गच्छामि, धम्मं शरणं गच्छामि, संघं शरणं गच्छामि। नमो बुद्धाय। শ্ৰদ্ধাৱান উপাসক উপাসিকাসকলক আজি এইটো অনুষ্ঠানত মই সবকে অভিনন্দন জনাইছোঁ। মহাবোধি ছ'চাইটি বেংগলোৰৰ পৰা মই সবকে মৈত্ৰী মংগল দি আজি আমাৰ এই অনুষ্ঠানটো আমি আগুৱাই লৈ যাওঁ। আজি আমি ধৰ্মৰ বিষয় লৈ আলোচনা কৰিম। দাসা কুশলা কাম্মা পাঠা বুলি আৰু দাসা আকুশলা কাম্মা পাঠা, কুশলা আৰু আকুশলা, বেয়া আৰু ভালটো, আমি সেইটো বিষয়লৈ আমি আজি আলোচনা কৰিম। তো যিমান বি অনলাইনতে উপাসক উপাসিকাসকল জড়িত আছে, মই আৰু এবাৰ সবকে স্বাগতম জনাইছোঁ এইটো মহাবোধি ছ'চাইটি বেংগলোৰৰ এইটো চেনেলৰ মাধ্যমত মই আপোনালোকক সবক স্বাগতম জনাইছোঁ। তো শ্ৰদ্ধাৱান উপাসক উপাসিকাসকল যিমান বি এই অনলাইনত জড়িত আছে, আপোনালোকে প্ৰথমত পঞ্চশীল গ্ৰহণ কৰিব। তাৰ পৰা আমি ধৰ্ম আলোচনা কৰিম। তাৰ পৰা অলপ সময়ৰ কাৰণে আমি ধ্যান কৰোঁ। তাৰ পৰা আমি অলপ পূজা পাঠ কৰোঁ। তো সেইকাৰণে যিমান বি শ্ৰদ্ধাৱান উপাসক উপাসিকাসকল অনলাইনত জড়িত থকাবিলাক, মই আপোনাৰ সবকে অনুৰোধ কৰিছোঁ আপোনালোকে প্ৰথমত পঞ্চশীল গ্ৰহণ কৰিব। মই কোৱা পাছতে আপোনালোকে ক'ব। नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा। नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा। नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा। बुद्धं शरणं गच्छामि, धम्मं शरणं गच्छामि, संघं शरणं गच्छामि,
Dutiyampi buddhaṃ saraṇaṃ gacchāmi. Dutiyampi dhammaṃ saraṇaṃ gacchāmi. Dutiyampi saṅghaṃ saraṇaṃ gacchāmi. Tatiyampi buddhaṃ saraṇaṃ gacchāmi. Tatiyampi dhammaṃ saraṇaṃ gacchāmi. Tatiyampi saṅghaṃ saraṇaṃ gacchāmi. Tisaraṇaṃ gamanaṃ paripurnaṃ. Ama bhanti ক'ব Panatipata Veramani Sikkhabadaṃ samadhiyāmi. Adhinnādāna Veramani Sikkhabadaṃ samadhiyāmi. Kāmesu micchāchārā Veramani Sikkhabadaṃ samadhiyāmi. Musāvādā Veramani Sikkhabadaṃ samadhiyāmi. Surameraya majja pamadatthana Veramani Sikkhabadaṃ samadhiyāmi. Sadhu 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 tisaranena saddhiṃ pañcaṣīlaṃ dhammaṃ sadhukhaṃ surakkhitāṃ katvā appamadena silaṃ sampadetha. Ama bhanti ক'ব তিনিবাৰ লৈ সাধু সাধু ক'ব শ্ৰদ্ধাৱান উপাসক উপাসিকাসকল এতিয়া আমাৰ পঞ্চশীল লোৱা হ'ল পঞ্চশীলটো লোৱা পাছত এতিয়া আমি ধৰ্ম অলপ আলোচনা কৰোঁ আপোনালোকে শুনি বুজিব চেষ্টা কৰিব ভালকে মন দি শুনক আজি আমি আমাৰ ধৰ্মৰ বিষয়টো হ'ব আমাৰ দাসা কুশলা কামা পাঠা আৰু দাসা আকুশলা কামা পাঠা তো এইটো বিষয় লৈ আমি আজি ধৰ্ম আলোচনা কৰোঁ দাসা আকুশলা কামা পাঠা বুলি কোৱা হয় ইটো আপোনাৰ পালি লেংগুৱেজত কোৱা হয় পালিয়ত আপোনাৰ দাসা বুলি ক'লে যে আপোনাৰ আমি কওঁ অসমীয়াত দোষ কুশলা ক'লে যিটো ভাল কাম্মা ক'লে যিটো ইংলিছত কোৱা যায় একশ্যন বুলি যিটো আমাৰ ফলটো পাওঁ আমি ইটোৱে দাসা কুশলা কামা পাঠা বুলি আপোনাৰ হ'ল আৰু দাসা আকুশলা কামা পাঠা দাসা আকুশলা কামা পাঠাটো ক'লে সেম আপোনাৰ 10 ৰকমৰে আপোনাৰ আকুশলা ক'লে যিটো বেয়াটো ইটো 10 ৰকমৰ আছে এইটো কামা পাঠা ইটোৱে 10 ৰকমৰ ভাল কৰ্ম কৰাৰ আছে 10 ৰকমৰ বেয়া কৰ্ম কৰাৰ আছে তো আমি এই বিষয় লৈ আজি আমি আলোচনা কৰিম তো আমি এতিয়া আৰম্ভ কৰোঁ দাসা আকুশলা কামা পাঠাটো ভগৱান বুদ্ধ সময়ত যেতিয়া ভগৱান বুদ্ধয়ে কোশলা বুলি ৰাজ্য এটা আছিলে আগৰ ভগৱান বুদ্ধৰ সময়ত ভগৱান বুদ্ধ আৰু ইয়াৰ শিষ্যকেইটাক এদিনকৈ নহয় কোশলা ৰাজ্যত প্ৰত্যেকটো আপোনাৰ গাঁৱে গৈ আপোনাৰ ধৰ্ম দেশনা উপদেশ দি থাকে সদায় প্ৰত্যেকটো দিনত
আজি এটা গাঁৱত হ'ল, তাতে গ'ল, এটা গাঁৱত থাকিলে, ধৰ্ম দেশনা দিলে, ধৰ্ম দেশনা দিয়াৰ পাছতে যিমান শ্ৰদ্ধাৱান উপাসিকাসকল শুনিলে, সেইবিলাক ভগৱান বুদ্ধক ইজ্জত দিব শিকিলে। বুদ্ধিষ্ট ধৰ্মটো কি হয় বুলি সেইটো বিষয়ত শিকিছে। এনেকুৱা কৰি কৰি ভগৱান বুদ্ধ আৰু ইয়াৰ শিষ্যকেইটাক প্ৰত্যেকটো গাঁৱে গাঁৱে ধৰ্ম দেশনা উপদেশ দিয়া হয়। তো এদিন এনেকা দি কিনি কৌশলা ব্ৰাহ্মণ বুলি এটা গাঁৱত যাব আছিলে ভগৱান বুদ্ধ আৰু ইয়াৰ শিষ্যকেইটা। তো ভগৱান বুদ্ধই নোযোৱা আগতে তেতিয়া এজন মানুহে সেই গাঁৱত গৈ পালেহি। সিও বুদ্ধ ধৰ্মক মনা মানুহে হয়। সি তেতিয়া এইটো কৌশলা ব্ৰাহ্মণ বুলি এটা গাঁও আছিলে, সেই গাঁৱত সি গৈ পালে। তেতিয়া যে সেই গাঁৱত কৌশলা ব্ৰাহ্মণ বুলি এই গাঁৱত আছিলে, সেই গাঁৱৰ এটা ব্ৰাহ্মণ আছিলে, ইয়াকে কোৱা যায়, এইটো ব্ৰাহ্মণৰ নামটো হয় কি চালাকৈ ব্ৰাহ্মণ এটা আছিলে। সেই ব্ৰাহ্মণকে যোনটো এজন মানুহটো গৈ পাইছে সেই গাঁৱত, এই মানুহটো কৈছে কি আপোনাৰবিলাকৰ গাঁৱত, এইটো গাঁৱতে এটা ভগৱান বুদ্ধ আহিব, সি আৰু ইয়াৰ শিষ্যকেইটা আহিব আপোনালোকৰ গাঁৱত বুলি। সি কৈছে যে তেতিয়া এইটো ভগৱান বুদ্ধটো এইটো কোন হয় বুলি এইটোতো গমেই নাপায়, এইটো ব্ৰাহ্মণ চালাটো। তো এইটো মানুহটোক ইয়াকে কৈছে ভগৱান বুদ্ধটো এইটো হয় বিনা গুৰুৱে নিজে সাম্মা সম্বোধি জ্ঞানটো পৰিপূৰ্ণ ৰূপে প্ৰাপ্ত কৰিছে। সি বিনা গুৰু লৈ সি নিজে জ্ঞান প্ৰাপ্ত কৰিছে, নিজে ভাল ৰাস্তা এটা বিচাৰি গৈছে, সি নিজৰ মতে জ্ঞান প্ৰাপ্ত কৰিছে। কি জ্ঞানটো হয় ক'লে যে বিনা গুৰুৱে সি জ্ঞান প্ৰাপ্ত কৰিছে, এইটো আপোনাৰ যেনেকুৱা আমি স্কুলৰ বিলাকতে যাওঁ, আমি পঢ়িবলৈ যাওঁ, তাতে কি আমাক মাষ্টৰে শিকায় কি যেনেকুৱা মই এতিয়া 5 ক্লাছত আছোঁ, সেই 5 ক্লাছত পঢ়িছোঁ, 5 ক্লাছৰ যিটো ছাবজেক্ট হয় টিচাৰে এইটো আমাকে পঢ়া হয়। কি কাৰণে? সেইটো ষ্টেপটো লৈ আমি আগুৱাই যাবলৈ কিমান 6তে আমি আগুৱাই যাবলৈ মাষ্টৰে শিকায় যে এইটো এনেকুৱা বুলি। ঠিক তেনেকেই ভগৱান বুদ্ধই সি কোনো গুৰু নোহোৱাকৈ সি নিজৰ মতে জ্ঞান প্ৰাপ্ত কৰিছে, ভাল ৰাস্তা বিচাৰিছে, সাম্মা সম্বুদ্ধি জ্ঞান, বুদ্ধিলৈ যোৱা, আমাৰ নিৰ্বাণলৈ যোৱা জ্ঞানটো, যিটো আমি ইংৰাজীত কয় যে আল্টিমেট ব্লিছ অফ লিবাৰেশ্যন বুলি কোৱা হয়। তো এইটো সি নিজৰ মতে কিবা কৰি বিচাৰি তেতিয়া এইটো মানুহজনে এইটো চালা বুলি ব্ৰাহ্মণটোকে কয়। তেতিয়া এই ব্ৰাহ্মণটোকে কোৱাৰ পিছতে তেতিয়া ভগৱান বুদ্ধ আৰু ইয়াৰ শিষ্যকেইটাক যেতিয়া এইটো কৌশলা ব্ৰাহ্মণ গাঁৱত আহি পায়, তেতিয়া ভগৱান বুদ্ধই ধৰ্ম উপদেশ দিয়ে। এই ধৰ্ম উপদেশটো দিয়া হয় কি এটা সূত্ৰ এটা দিয়া হয়, সেই সূত্ৰৰ নামটো আপোনাৰ চালেয়াকা সূত্ৰা বুলি কোৱা যায়। এইটোকে সেই সূত্ৰৰ নামটো
তো ভগৱান বুদ্ধই এই চুত্তাতে আপোনাৰ 10 ৰকমৰ কুশলা আৰু 10 ৰকমৰ আকুশলা, 10 ৰকমৰ ভাল 10 ৰকমৰ বেয়া, সেইটো তাতে কোৱা যায় যে ভগৱান বুদ্ধই। তো চালা বুলি যিটো ব্ৰাহ্মণ আছিলে, সেই ব্ৰাহ্মণটোৱে ভগৱান বুদ্ধক সুধিছে যে ইয়াকে নমস্কাৰ জনাই কিনি শ্ৰদ্ধাঞ্জলি ইয়াকে শ্ৰদ্ধালৈ সেৱা জনাই সেৱা কৰি তো সি ভগৱান বুদ্ধক সুধিছে যে ভগৱান দুনিয়াতে মানুহবিলাক জনম লৈ কিনি কেলে ইমান দুখত মৰা হয় বুলি, কেলে ইমান দুখ কষ্ট উঠাই এটি এনেকা কৰি মৰিবলগীয়া হয়, কিছুমানে ইমান আৰামকৈ মৰি যায় বুলি সি এনেকা সুধিলে। তো তেতিয়া ভগৱান বুদ্ধই তেতিয়া এইটো ব্ৰাহ্মণটোকে কয়, চালা বুলি যিটো ব্ৰাহ্মণ আছিলে সেই ব্ৰাহ্মণটোকে আৰু তাত যিমান বি উপাসক উপাসিকাসকল তাতে হাজিৰ হৈ আছিলে এইবিলাকে ধৰ্মটো দিছে। এই ধৰ্মত আমি প্ৰথমে কিটো ক'লে মানে আপোনাৰ যিটো দাসা আকুশলা কামা পাঠা ইটোলৈ আমি যাওঁ। মই আৰম্ভণিতে মই আপোনালোকক কৈছোঁ যে দাসা কুশলা কামা পাঠাটো পালিৰ পৰা কোৱা যায়, এইটো ইয়াৰ মিনিঙো ক'লোঁ। তেতিয়া আমি এইটো ক'লোঁ। তো আমি এই 10টাত কি আছে আমি এইটো এতিয়া আৰম্ভণি কৰিম। দাসা আকুশলা কামা পাঠা বুলি ক'লে 3টা আছে। আমি যে কওঁ কায়া ৱাচি মানা, কায়াটো হ'ল যিটো আমাৰ শৰীৰৰ পৰা কৰোঁ, আমি শৰীৰৰ পৰা কৰোঁ, যিটো শৰীৰৰ পৰা কৰোঁ তাতে আপোনাৰ 3খনকৈ আছে। 3খনত আপোনাৰ আছে, 3খনৰ আপোনাৰ প্ৰথমটো আছে পানাতিপাতা ক'লে এইটো পালি শব্দ হয় এইটো। তো আমি ইংলিছত যিটো কওঁ আমি কিলিং অফ লিভিং বিংছ বুলি কয়, কিলিং অফ লিভিং বিংছ বুলি, যিটো আমি পানাতিপাতা ক'লে আমি প্ৰাণী হত্যা কৰিব নালাগে। যিকোনো হত্যা কৰে সেইখিনিহে পাছত যায় ইটো জনমত নহ'লে বা আহা জনমলৈ ইয়াৰ কাম্মাটো পোৱা যায়। কাম্মা ক'লে যিটো কৰি আমি যিটো ইয়াৰ ফলটো পাওঁ আমি সেইটো। যদি আপুনি প্ৰাণী হত্যা কৰিব তো আপুনি ইয়াৰ ফলটো পাব, আপুনি ইটো জনমত নহ'লে বা বেলেগ জনমত আপুনি ইয়াৰ দুখটো ভুগিব লাগিব, ইয়াৰ দুখটো। তৃতীয়ত আছে আদিনা দানা বুলি। প্ৰথমেতো এইটো আপোনাৰ পানাতিপাতা বুলি ক'লোঁ মই, এইটো আপোনাৰ আকুশলা। যদি কুশলাত যদি আপুনি যায়, যদি কুশলাত যালে আপুনি কুশলা ক'লেতো আপোনাৰ ভালটো হ'ব, যিটো আকুশলা ক'লেতো আপোনাৰ বেয়া লৈ যাব। মই এতিয়া ক'লোঁ যে আপোনালোকক আকুশলা বস্তুতে আমি এতিয়া যাম কুশলাতে কি হয় আপোনাৰ যিকোনো আপুনি জীৱ জন্তু লৈ আপোনাৰ নহ'লেও বা এটা পৰুৱা লৈ या ডাঙৰ জীৱ জন্তু লৈ আপুনি হত্যা নকৰি যদি ইয়াৰ প্ৰাণটো আমি বচা যাওঁ, কাৰোবাৰ প্ৰাণটো বচা যাওঁ, জীৱ জন্তু প্ৰাণী বুলি কৈ অকলে নহয়, যিকোনো লাগিলে মানুহে বা হওক প্ৰাণীয়ে হওক, যিহেতৰ জীৱটো আছে সেইবিলাকে আমি বচাওঁ, তেতিয়া আমাৰ ভাল হয়, নিজৰ শৰীৰটো ভালত থকা যায়। যদি আপুনি এনেকা কৰে তো আপুনি ভাল এটা কিবা কাম আপোনাৰ সক্ষম হৈছে। তো আপুনি এনেকা আৰু
দ্বিতীয়ত যাওঁ, যদি আমি দ্বিতীয়ত যাওঁ, আকুশলাতে আপোনাৰ আছে আদিনা দানা বুলি, আদি দানা ইংৰাজীত স্পেলিং উইচ ইজ নট গিভেন বুলি কয় ইংৰাজীতে। তো এইটো আদিনা দানা বুলি, যে আপুনি যাৰ কোনো কিবা বস্তুৱে হওক, যাৰ কোনো কিবা এটা সাধাৰণ বস্তুৱে হওক, ইয়াক ঘৰৰ কাৰোবাৰে হওক, আপুনি এইটো নুসুধাকৈ আপুনি নল'ব বুলি কোৱা যায়। এইটো নল'ব। যেতিয়া আপুনি এইটো ল'ব, তেতিয়া আপুনি এই দুখটো ভুগিব লাগিব। কুশলাত আছে আপোনাৰ, যদি আপুনি এইটো এনেকুৱা বস্তুটো নলৈ যদি কাকবা সহায় দিয়া ক'লে কেনেকুৱা, যে আমি এটা উদাহৰণ ল'ব পাৰোঁ, যে এইটো কিতাপখন আছে, সেই কিতাপখনত আমি যে এইটো কাৰোবাৰ আনৰ হয়তো আমি কি কৰিব লাগে, তো কাৰোবাৰ আনৰ হয় এইটো আনৰটো আমি লৈ ইয়াক ক'তবা থৈ দিয়া হ'লেও তে আপুনি সুধিব লাগে, কাৰ হয়, কেনেকুৱা হয়, তেতিয়া আপুনি ইয়াকে দিয়া, এইটো কি হয়, ইয়াৰ এটা সহায় হয়। নহ'লে আপুনি চাব, যদি মোৰে এটা মৰম লগা বস্তু এখন আছে, য'ত কোনোবাই মোকে নুসুধাকৈ কোনোবাই চুৰ কৰি লৈ যায়, বা কোনোবাই নুসুধাকৈ লৈ যায়, তো মোৰ মনটো কেনেকুৱা লাগিব। তো আমি তাতে বুজিব পাৰে যে কাৰণ এজনৰ সুখটো ইয়াৰ সুখটো আমি ল'বলৈ নোৱাৰোঁ, ইয়াৰ দুখ হ'লে আমি সহায় দিবলৈ পাৰোঁ বুলি ভাবিব লাগে। তৃতীয়ত আপোনাৰ আছে কামেশু মিচ্ছাচাৰা, ছেক্সুৱেল মিছকণ্ডাক্ট বুলি কোৱা যায় ইংৰাজীতে। তো তাতে আছে কি, আপুনি বিম্বিচাৰ নকৰিব। এইটো বিম্বিচাৰটো কেনেকুৱা নকৰিব ক'লে, কাৰোবাৰ আনৰলৈ কিবা বেয়া শব্দ লৈ কোৱা, কিবা বেয়া শব্দ আমি ভাবা, তো এইটো আমাৰ কি হয়, এইটো কামেশু মিচ্ছাচাৰা। এজনৰ পৰা এজনলৈ যাবই নালাগে, এজনৰ পৰা এজনৰ কথা বেয়ালৈ আমাৰ চিন্তা কৰোঁ, আমি এইবিলাক কৰিব নালাগে। যে কি হয় ক'লে, আমি যদি এনেকুৱা ভাবোঁ, তো কি হ'ব, আমাৰ কি হ'ব ক'লে, তেতিয়া ইয়াৰ জীৱনটো আমি কিবা একটা সত্যানাশ কৰি দিয়া যেনেকুৱা আমাৰ এনেকুৱা হয় আকুশলা ক'লে। যিটো কুশলাটো তৃতীয়ত হয় আপোনাৰ কি, যদি আপুনি এজনৰ পৰা এজনলৈ কিবা এটা ভাল চিন্তা কামনা কৰা যায়, তো কি হয়, ইয়াৰো মংগল হয়, যে আপোনাৰো মংগল হয়। এইটো হ'ল আমাৰ কায়া ক'লে, যিটো আমি শৰীৰৰ পৰা কৰোঁ, কায়াৰ পৰা এতিয়া আমি 10 নম্বৰৰ তৃতীয়ত যাওঁ। তৃতীয়ত ক'লে ইংৰাজীত কয় যে ভাৰ্বেল একশ্যন, যিটো আমি কওঁ, আমি কিবা কথা এটা কওঁ, یا আমি কিবা শব্দবিলাক কওঁ, আমাৰ যিটো মুখৰ পৰা ওলায়, সেই শব্দটো আমি 4 নম্বৰ 4টা দিয়া আছে ইয়াতে, যে আমি লোকৰ কিবা বেয়া ভাবাৰ আছে, ভালৰো আছে, দুইটাই দিয়া আছে ইয়াতে। তো আমি এখন লৈ এতিয়া আমি কোৱা যাম। এতিয়া 1 নম্বৰটো হ'ল যে মুছাৱাদা ভেৰামণি শিক্ষাবদাং বুলি, যে মুছাৱাদা, বেয়া কথা ক'বই নালাগে। বেয়া কথাটো কেনেকুৱা ক'লে, আপুনি কাকবা মিছা ক'ব, কেনেকুৱা মিছা ক'ব ক'লে, যে উদাহৰণ ল'ব পাৰে আপুনি এটা,
যে আমি তিনিজনে লগত আছোঁ এতিয়া এটা লগৰৰ যেনেকুৱা আমি তিনিজনে লগত আছোঁ আমি তিনিজন কিবা এটা বস্তু ক'তবা গৈ নোহোৱা এটা ঘটনা ঘটাই আহিলোঁ আমি এটা ঘটনা ঘটাই আহিলোঁ আমি তো ঘৰত গম পাইছে মা দেউতাসকল সুধিছে তো আমি নাই কৰা আমি একো নাজানো বুলি ক'লোঁ বাৰু তেতিয়া কি এইটো আমাৰ মুছাৱাদা হ'ব মুছাৱাদা এই মিছাল আমি কোৱা কথাটো লৈ কেতিয়াবা কাৰোবাৰ জানো যাব পাৰে কাৰোবাৰ প্ৰাণ জানো যাব পাৰে তো সেইকাৰণে আপোনাৰ মুছাৱাদাটো নকৰিব ইয়াৰ এইটো মুছাৱাদাটো ক'লে আপোনাৰ আকুচলাতে যদি আপুনি কুচলাত কৰিব হ'লে মুছাৱাদাটোকে কুচলাত যদি আপুনি কৰিব হ'লে তো কি কৰিব লাগে এই মিছা কোৱা কথাবিলাক আঁতৰাব লাগে সঁচা ক'ব লাগে মিছাটো নকৈ আপুনি যোনটো সঁচাটো হয় যেনেকা হয় লাগিলে মই এই সঁচাটো কৈ মই কিবা এটা পানিছমেণ্টো লৈ লওঁ ইমানলৈকে আপুনি হাজিৰ থাকিব লাগে ইয়া মোৰ জানে যাব নেকি বুলি যদি মই সঁচা কওঁ বুলি আপুনি এনেকুৱা ভাবিলোঁ আপুনি সঁচাটোৱে ক'ব লাগে কুচলামতে আকুচলামতে নহয় আপুনি কুচলামতে ক'ব লাগে তেতিয়া আপোনাৰ হ'ল আৰু 2 নম্বৰত আছে ফাচুনা ৱাচা বেৰামণি শিক্ষা বাদাং বুলি যে কাৰোবাৰ কথাৰ আমি পিছে কওঁ যে এইটো এনেকুৱা হয় এইটো এনেকা বুলি একদম ধুনীয়া বৰৰ অগৰং বগৰং নোহোৱা কথাটো কওঁ আমি ইয়াৰ কাৰোবাৰ বিষয় লৈ এইটো কৰিব নালাগে এইটো হয় আপোনাৰ আকুচলা যদি আপুনি কুচলাত যদি ইটোক নিয়া হ'ব যদি কুচলাত যদি আপুনি ক'ব হ'লে তেতিয়া যে কাৰোবাৰ বিষয় লৈ আপুনি এনেকা নক'ব কাৰোবাৰ বিষয় লৈ এনেকা বেয়া শব্দবিলাক লৈ কিনে আপুনি নক'ব সেইটোহে আপোনাৰ কুচলামতে কৰা যায় তাৰপিছতে আপোনাৰ ফাৰুচা ৱাচা বেৰামণি শিক্ষা বাদাং বুলি আছে সেইটো ফাৰ্ষ্ট আপুনি কিবা কাৰোবাৰ বিষয় লৈ ক'তবাই আপুনি এনেকা বেয়া শব্দ ইউজ কৰাটো আপোনাৰ এইটো আকুচলা বেয়া শব্দ ক'লে কি আজিকালিতো দুনিয়াত ইমান নানা ৰকমৰ বেয়া চিন্তা কৰা বেয়া কথা কোৱা বেয়া কথা লৈ আলোচনা কৰাবিলাক আছে তো এইটো আপুনি নকৰিব বুলি এইটো আপোনাৰ যদি কৰিব হ'লে আপোনাৰ আকুচলা কামা হ'ব যদি আপুনি কুচলালৈ নিয়া হ'ব এই কুচলাত যদি নিয়া হ'ব হ'লে আপুনি এই বেয়া শব্দবিলাক ইউজ নকৰিব ভাল কথা পাতিব ভাল কথা কিনে পাতিব গ'লে কিবা এটা ধৰ্মৰ বিষয়ত আলোচনা কৰিব যে ধৰ্মৰ বিষয়তে কেনেকুৱা আলোচনা কৰিব ক'লে যেনেকা আপুনি দানা বিষয়ত আলোচনা কৰিব চিলা বিষয়ত এই বিষয়ত আলোচনা কৰিব আপুনি যে তেতিয়া এইবিলাক ভাল হয় দানা চিলা ভাৱনা অকলে কৰিব লাগে কৈ নহয় আপুনি কিবা এটা ভাল কথা লৈ আলোচনা কৰাটো ভাল তাৰপিছতে আপোনাৰ আছে চাম্পা ফালা বেৰামণি শিক্ষা বাদাং সমাধিয়ামি যেতিয়া আছে চাম্পা ফালা বুলি গ্ৰছিপিং যে ইংৰাজীতে গ্ৰছিপিং বুলি আৰু গ্ৰছিপিংটো ক'লে যে আপুনি কাৰোবাৰ কিবা লৈ আপোনাৰ নিন্দা লৈ আপুনি নিন্দা নকৰিব কওক নিন্দা কৰা এইবিলাক ইয়াৰ বিষয়লৈ কোৱা এইবিলাক লোকে প্ৰশংসা কৰিলে আপোনাৰতো শেষত কিবা এটা লাগে মনত অলপ সেই এনেকাটো নকৰিব বুলি কুচলাতে হ'লে আপুনি এইবিলাক নকৰিব তেতিয়া আপোনাৰ এই কুচলা কামাটো হ'ব এইটো হ'ল আমাৰ কথা কিবা কোৱা এইটো হ'ল আপোনাৰ ৱাচি তাৰ পৰা লাষ্টটো আপোনাৰ আছে কি মানুহ ক'লে যোনটো আমাৰ মনটো বিষয়ত 3 ৰকমৰ আছে ক'লে আবিজ্জা আছে আপ্যাপাদা আছে সমাধিঠি
আমাৰ মনটো এনেকুৱা হয় যে মনটো আমাৰ যিকোনো বস্তু এটা লৈ আৰু এটা লৈ আমাৰ যিটো লোভটো লাগি থাকে, আমাৰ লোভটো লাগি থাকে। এটা কি বস্তু পালোঁ, এইটোও লাগিছিলে, যে কোনোবাই এটা বস্তু এটা লৈছে, ইয়াক দেখি ময়ো ল'ব মন গ'লোঁ, ময়ো ল'লোঁ। ইটো লোৱাৰ পাছতো আৰু এদিন দুদিন লৈ যোৱাৰ পাছত আৰু কাৰোবাৰ এটা হাতত কিবা এটা দেখিলে তো মনটো আকৌ ল'ব মন যাব। তো এইটোৱে আমাৰ কুশলা। যদি কুশলাত হ'লে আপুনি বুজিব, ধৰ্মৰ অনুসাৰ আপুনি বুজি পাব। যেতিয়া বুজিব তেতিয়া আপোনাৰ মনত নাহিব যে ইটো অনিচ্ছা হয়। অনিচ্ছা ক'লে কি হয়, এইটো ইম্পাৰমানেণ্ট, মানে পাৰ্মানেণ্টলৈ আপোনাৰ এইটো বস্তুটো নাথাকে। তো আৰু আছে কি আমাৰ আব্যাপাদা কৰিম, হেট্ৰেট, খং আহিব যে এজনৰ কথা তালৈ গ'ল, সি কোৱা গ'ল, তাৰ পৰা সি কি কৰিব, এইবিলাক শুনিব, বেয়া পাব, ইয়াৰ কথা তাত লগাব, সি শুনিব, এইবিলাক বেয়া পাব, এইবিলাক কৰিবই নাপায়। সেইবিলাক হ'লে আমাৰ কুশলা কামা হয়। যদি কুশলা কামাটো হয় তে এইবিলাকৰ বিষয়লৈ আলোচনা নকৰিলে আপোনাৰ এইটোৱে আপোনাৰ কুশলা কামা। লাষ্টটো আছে আমাৰ কি, সামা দিঠি। সামা ক'লে সচ্চাই, যোনটো সচ্চাই হয়। দিঠি ক'লে যিটো বুলি, যিটো আমি যে ভাললৈ নুবুজি আমি বেয়ালৈ বুজি আমি কৰি আমাৰ এইটোৱে ভাল মংগল বুলি আমি ভাবোঁ। সেইটো কি হয় ক'লে মানে, যেনেকুৱা এতিয়া কোনোবাই এজনে কিবা এটা দেখাই দিলে, এনেই একো মিনিং নাথাকাকৈ সি দেখাই দিলে বাৰু, এইটো অলপ এনেকুৱা কৰিলে আপোনাৰ এটা মিউজিক যেনেকুৱা লাগিলে, আপোনাক দেখাই দিলে, এইটো আপুনি চাই সেইটোকে আপুনি মানি ল'লে, সেইটোৱে মোৰ গুৰু হয়, এইটোৱে মোৰ ধৰ্ম কিবা হয় বুলি মানি লয়, এইটোকে কয় সামা দিঠি। এইটো আপুনি বেয়ালৈ নাভাবিব। যোনটো সচ্চাই, যোনটো সঁচালৈ হয়, যেনেকুৱা আমাৰ এইটো ধাম্মাটোতো ভগৱান বুদ্ধ নিজে কৈ গৈছে, ইটো কৰিলে এনেকা হয়। তেখেতে নিজেও ভগৱান বুদ্ধই সি নিজে ভাল ৰাস্তাটো বিচাৰি লৈ আমাকো এই ভাল ৰাস্তালৈ যাবলৈ আমাক ৰাস্তা দেখাইছে। তো এইটোৱে আমাৰ আজি ধৰ্মৰ আলোচনা বিষয় লৈ এইটোৱে আছিলে। তো মই সকলোকে আশা কৰোঁ যে এই ধৰ্মত বহুতখিনি কথাও বুজি পাইছে চাগে। তো এই ধৰ্মৰ বিষয়ে আলোচনাটো আমি ইমানতে সমাপ্ত মাৰি কিনে আমি এতিয়া অলপ সময় লৈ আমি ধ্যান কৰোঁ। মানে ধ্যানটোতো আমি বুদ্ধিষ্টৰ যিমান বুদ্ধিষ্ট মনা যায়, আমি প্ৰত্যেকটো ঘৰত গাঁৱত হ'লেও আমি প্ৰত্যেকটো দিনৰ ৰাতিপুৱা গধূলি হ'লেও আমি অলপ সময়লৈ আমাৰ ধ্যান কৰিবই বহুতেই কিবা হয়, বহুতেই জৰুৰত হয় আমি। তো সেইকাৰণে ধ্যানটো নকৰি ধ্যানৰ কেনেকুৱা কৰিব লাগে সেই বিষয়তে অলপ শিকালে ভাল হ'ব। যেতিয়া আপুনি শিকিব এইটো, তেতিয়া আপুনি নিজৰ মতো কৰিব পৰা যাব। তো সময়ো গৈ আছে, তো এইটো লৈ আমি অলপ সময় লৈ ধ্যান লৈ যাওঁ। প্ৰথমত ভালকৈ আপোনাৰ আসনত বহিব। আপোনাৰ কঁকাল গা ডিঙিলৈ চিধা কৰিব। তাৰ পৰা লাহেকৈ আপোনাৰ
চকু বন্ধ কৰিব। চকু বন্ধ কৰাৰ পাছতে আপুনি নিজকে ভাবিব যে মই ইমান ভালকৈ ধ্যানটো কৰোঁ, ধৰ্মলৈ অলপ দেৰি মনটো লগাওঁ। প্ৰত্যেকটো দিনত আমি আমাৰ 5-10 মিনিটলৈ আমি ভাল কাম কৰিব সময় ওলাইছে। এই সময়টো মই বেষ্ট হ'ব নিদি মই যিমান পাৰে ভালকৈ কৰোঁ বুলি আপোনাৰ মনত আপোনাৰ মনটোক ক'ব। তো এনেকুৱা কৰি লাহেকৈ আপোনাৰ শ্বাসটো ল'ব। যেতিয়া আমি শ্বাসটো লওঁ, আমাৰ পেটটো অলপ সৰু হৈ যায়। যেতিয়া শ্বাসটো আমি এৰোঁ, যেতিয়া শ্বাসটো লওঁ, আমাৰ পেটটো অলপ কি হৈ যায়, অলপ ফুলা যেনেকুৱা লাগে। যেতিয়া আমি শ্বাসটো এৰোঁ, তেতিয়া আমাৰ পেটটো অলপ সৰু হৈ যায় লাগে। এইটোত আপোনাৰ মনটো লগাব। মনক ক'ব যে অলপ সময়লৈ মই ধ্যান কৰোঁ। নানা ৰকমৰ যিমান মনত আহিব, মই এইবিলাক একো নাভাবোঁ, মই ধ্যান কৰোঁ এতিয়া প্ৰত্যেক সময়টোৰ কাৰণে মই মোৰ ধ্যানতে মনটো লগাওঁ বুলি এনেকুৱা কৰিব। যেতিয়া আমি উশাহ লওঁ, শ্বাসটো যেতিয়া আমি ভিতৰলৈ টানো, নাকত আমাৰ লাহেকৈ অলপমান ঠাণ্ডা ঠাণ্ডা যেনেকুৱা লাগে। যেতিয়া আমি উশাহটো ভিতৰলৈ টানো, যেতিয়া আমি বাহিৰলৈ উশাহটো এৰোঁ, সেই নাকৰ দুৱাৰত আমাক যে লাগে অলপ অলপ গৰম গৰম যেনেকুৱা আমাক অলপ এটা অনুভৱ লাগে। সেইটো লৈ আপোনাৰ মনটো লগাই আপোনাৰ শ্বাসটো ভিতৰলৈ আহিছে, শ্বাসটো বাহিৰলৈ গৈছে, শ্বাসটো ভিতৰলৈ আহিছে, শ্বাসটো বাহিৰলৈ গৈছে কৈ আপুনি মন লগাব। যেতিয়া মই উশাহটো ভিতৰলৈ টানো, মোৰ পেটটো অলপমান কমি যায়। যেতিয়া মই উশাহটো বাহিৰলৈ এৰোঁ, তেতিয়া মোৰ পেটটো অলপ ফুলি যায়। সেইটো বিষয়লৈ ভাবি আপোনাৰ মন লগাব। মোৰ উশাহটো ভিতৰলৈ আহিছে, মোৰ উশাহটো বাহিৰলৈ গৈছে, মোৰ উশাহটো ভিতৰলৈ আহিছে, মোৰ উশাহটো বাহিৰলৈ গৈছে, মোৰ উশাহটো ভিতৰলৈ আহিছে, মোৰ উশাহটো বাহিৰলৈ গৈছে। এইটোতেই মন লগাই ভালকৈ শ্বাসটোৰ বিষয়তেই ধৰি থাকিব কি মোৰ
উশাহটো ভিতৰলৈ আহিছে বাহিৰলৈ গৈছে, ভিতৰলৈ আহিছে বাহিৰলৈ গৈছে, তাতেই মন লগাই থাকিব। भवतु सर्वमङ्गलं रक्षन्तु सर्वदेवता सर्वबुद्धानुभावेन सर्वधर्मानुभावेन सर्वसङ्घानुभावेन सदा शुद्धि भवन्तु ते। অলপ সময়লৈ আমি ধ্যান কৰিলোঁ। ধ্যান কৰোঁতে বিশেষ আৱশ্যকতা আছে ক'লে সেইটো শিকিব লাগে আপোনালোকে। প্ৰত্যেকটো দিনত ৰাতিপুৱা অলপ সময়লৈ, গধূলি অলপ সময়লৈ, দিনত নহ'লে বা না ইটো কৰিব নোৱাৰিলেও দিনত এবাৰলৈ 10-15 মিনিটলৈ আপোনালোকে এনেকুৱা কৰিব। এনেকুৱা কৰিলে বহুত ভাল, আপোনাৰ ঘৰলৈ মৈত্ৰী মংগল হয়। তো আমি আপোনালোকে পঞ্চশীল গ্ৰহণ কৰিলে এতিয়া অলপ আগতে, তাৰ পৰা অলপ আগতে ধৰ্ম দেশনা শুনিলে। ধৰ্ম দেশনাৰ পাছতে আমাৰ এতিয়া ধ্যান হ'ল। ধ্যান হোৱাৰ পাছতে আমি এতিয়া অলপ সূত্ৰা পাঠ কৰিম। আপোনাৰবিলাকৰ যিমান বি এই অনলাইনত জড়িত আছে শ্ৰদ্ধাৱান উপাসক উপাসিকাসকল, আমাৰ এতিয়া সূত্ৰান পাঠ কৰা সময় আপোনাৰ চবৰ কাৰণে, আপোনাৰ ঘৰত চবৰ মৈত্ৰী মংগল হ'বলৈ কামনা কৰিম। আমি আপোনালোকে যিমান বি আছে এইটো আমি এতিয়া সূত্ৰানটো পাঠ কৰোঁ। নমো তস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্সা। নমো তস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্সা। নমো তস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্সা। ইতিপিছো ভগৱা অৰহং সম্মা সম্বুদ্ধো বিজ্ঞাচরণ সম্পন্নো সুগতো লোকবিদো অনুত্তরো পুরুষ ধম্ম সারথি সাথা দেব মনুষানাং বুদ্ধো ভগবতি। নমো তাস্সা সম্মা সম্বুদ্ধস্সা। এ চ বুদ্ধা অতীতা চ এ চ বুদ্ধা অনাগতা পাচোপন্না চ এ বুদ্ধা অহং বন্দামি সর্বদা। নাথি মে শরণং অন্যং বুদ্ধো মে শরণং বরম। এতেন সত্যবাচেন হোতু তে জয় মঙ্গলং। উত্তমঙ্গেন বন্দেহং পাদুকং সুবরোত্তমং। বুদ্ধেয় খলিতো দোষো বুদ্ধো কমতু তং মমং। বুদ্ধং यावन्निब्बान पर्यन्तं शरणं गच्छामि। स्वाक्षातो भगवता धम्मो सान्दितिको अकालिको एपासिको उपनायिको पश्चाद्धम्मे जितव्यो विज्ञायेति। नमो तास्सा निगस्स धम्मस्स।
เอจธัมมาอติทาจาเอจธัมมาอนาคตาปัจจุปันนาจเอธัมมาอหังวันดามิสัพพดานาทิเมสรณังอัญญังธัมโมเมสรณังวรัมเอเตนะสัจจวาเจนะโหตุเตจยมังกลังอุตตมังเกนะวันเดหังธัมมังจติวิดังวรัมธัมเมโยคลิโตโดโสธัมโมขมาตุตังมะมังธัมมังยาวนิปานปริยันตังสรณังกัจฉามิสุปฏิปันโนภะคะวะโตสาวกสังโฆอุจุปฏิปันโนภะคะวะโตสาวกสังโฆญาญาปฏิปันโนภะคะวะโตสาวกสังโฆสามิจิปฏิปันโนภะคะวะโตสาวกสังโฆยะติตัญจัตตาริปุริสายุกานิอัตถปุริสปุกกะลาเอสาภะคะวะโตสาวกสังโฆอาวเนโยปาวเนโยดาคิเนโยวัญจนิกรเนโยอนุตรังปุญญังเขตังโลกาสาตินะโมตัสสะอัตถาริยปุกขลามหาสังฆัสสะเอวังบุตถังสรันตานังธัมมังสังฆังจวิกขโหภยังวาจังวิตาตังวะโลมหังโสนะเหสติกนะสาราปฏิเทนาดิเปนาดมดันสินาติโลกดิปังสัมบุตถังบุจจายามิตโมนุทังกันดาสัมภารโยเตนะดุเปนะหังสุขันดินังปูจาเยปูจานิยันตังปูจาภาจานะโมตมังนะโมตัสสะภะคะวะโตอะระหะโตสัมมาสัมพุทธัสสะวิปัสสิปฏิปหายาสัพพสัมปติสิทธิยาสัพพทุกขังวินาศายาสัพพพายังวินาศายาสัพพโรคังวินาศายาภวิติกายุกลายกังสัพพโลกังหิตาทายาบริตันตังบนามเหสมันตาจักวาลิสุอัตรากาจันตุเทวตาสัทธามหามุนิราชาสาสุนันตุสังฆโมกตังธัมมาสวรกาโลอายังวัฏันตาธัมมาสวรกาโลอายังวัฏันตาปริตาสวรกาโลอายังวัฏันตานะโมตัสสะภะคะวะโตอะระหะโตสัมมาสัมพุทธัสสะเอวังเมสุตังเอกังสมายังภะคะวาสาวัตติยังวิหารติเจตวานิอนาถบิณฑิกาสอารามิตัตราโคภะคะวาภิกขุอมันเตสิ
ภิกขวติภดันเตติเตภิกขุภะคะวะโตปัจจโสสงภะคะวะเอตตะโอจะเมตตายะภิกขเวเจโตวิมุตติยาอาเสวิตายาภาวิกตายาบาหุลิกตายายานิกตายาวัตถุกตายาอนุทิตายาปริจิตายาสุสามราธายาเอกดาสานิสังสาปฏิหังคากตาเมเอกดาสาสุขังสุปาติสุขังปฏิบุจจตินาปาปะกังสุปินังปัสสาติมโนสานัมปิโยโหติอมโนสานัมปิโยโหติเดวตาราคันตินาสาอากิวาวิสังวาสตังวากามาติตุวาตังจิตตังสมาธิยติโมขวันโนวิปัสสิตาติอาสามุโลกลังกโรติอุตตาริงอปเตวิจันโตบรามโลกปโกติเมตตายะภิกขเวเจโตวิมุตติยาอาเสวิตายาภาวิกตายาบาหุลิกตายายานิกตายาวัตถุกตายาอนุทิตายาปริจิตายาสุสามราธายาอิเมเอกดาสานิสังสาปฏิหังคาติอิดังอโวจาภะคะวาอาตมานันเตภิกขุภะคะวะโตภาสิตังอภินันดนติเอเตนะสัจจวาเจนะโสตุเตโหตุสัพพดาเอเตนะสัจจวาเจนะสัพพดุขาวินาศตุเอเตนะสัจจวาเจนะสัพพพายาวินาศตุเอเตนะสัจจวาเจนะสัพพโรกาวินาศตุเอเตนะสัจจวาเจนะโหตุเตจายมังกลังเอเตนะสัจจวาเจนะปัตตุเตรัตนะสัพเพติโยวิวาจันตุสัพพโรโควินาศตุมาเตภวะตนตรายโยสุขิติกายุโกภวะภวตุสัพกลังรักขันตุสัพพเทวตาสัพพพุทธานุภาเวนะสดาสุเทภวันตุเตภวตุสัพพมังกลังรักขันตุสัพพเทวตาสัพพธัมมานุภาเวนะสดาสุเทภวันตุเตภวตุสัพพมังกลังรักขันตุสัพพเทวตาสัพพสังฆานุภาเวนะสดาภวันตุเตนาคาตายาตาบุตานังปะปะกะปานิวารณาปเรตาสานุภาเวนะโหนตุเตโอปาตเวเดโววสันตุคาเลนะสาสสัมปะหิตุจา
เพโตภวตุโลโกจาราจาภวตุธัมมิโกยันโตนิเวตังอปมังกลัญจาโยจาปนาปุสกุณาสสะโดปาปะกะโหตุสุปินากันตังบุทธานุภาเวนะวินาศวินโดธัมมานุภาเวนะวินาศวินโดสังฆานุภาเวนะวินาศวินโดอาคาสตาจะปุมมาทาเดวานากามหิติกาปุญญาตังอนุโมเดตวาจิลังราคันตุศาสนังจิลังราคันตุเดสนังจิลังราคันตุมังปะรังเอตาวตาจามเมหิสัมปดัมปุญญสัมปดังสัพเพเทวานุโมดันตุสัพเพพุทธานุโมดันตุสัพเพสัตตานุโมดันตุสัพพสัมปติสิทธิยานิพพานสัมปติสิทธิยาอิดาเมญาตินังโหตุสุขิตาโหนตุญาตโยอิดาเมญาตินังโหตุสุขิตาโหนตุญาตโยอิดาเมญาตินังโหตุสุขิตาโหนตุญาตโยสัพเพพุทธาภลาปาตาปัจเจกานัญจยังภลังอรหันตานัญจเตเจนาราคันวันดามิสัพพสุสัพเพธัมมาภลาปาตังอริยสัจจานัจจยังภลังธัมมจักขัสสติเจนาราคันวันดามิสัพพสุสัพเพสังฆาวลาปาตังวิปุตตานัญจยังภลังศาสนาสติเจนาราคันวันดามิสัพพสุอิเมนะปุญญาคัมเมนะมาเมบาลาสมากโมสัตังสมากโมตุยาบานิบานาปาติยาอิดัมเบปุญญาคัมมังอาสาวังคายังวะหังโหตุสัพพดุขาปโมจตุนิพพานาสัมปัจจโยโหตุสาธุสาธุสาธุ শ্ৰদ্ধাৱান উপাসক উপাসিকাসকল, আজি আমি এই অনুষ্ঠানটো ইমানতে সমাপ্ত কৰোঁ। আপোনালোকে যিমান বি এই অনুষ্ঠানটো এতিয়া চাই আছে, শুনি আছে, যিমানজন শুনিছে, আপোনাৰ চবক মৈত্ৰী মংগল দি আজি আমি অনুষ্ঠানটো ইমানতে সমাপ্ত কৰিম। ইমান ভলে নমো বুদ্ধায়া।